ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 10ৰ ইলেক্টিভ ছাবজেক্ট ভূগোলৰ ষষ্ঠ অধ্যায় ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে আছে 1 নম্বৰ প্ৰশ্নটো ভাৰতবৰ্ষৰ এটি চমু পৰিচয় দাঙি ধৰা। উত্তৰ এছিয়া মহাদেশৰ অন্তৰ্গত আৰু পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত ভাৰতবৰ্ষ এখন উল্লেখযোগ্য দেশ। ভাৰতবৰ্ষত ভিন্ন প্ৰকাৰৰ জলবায়ু, প্ৰাকৃতিক পৰিৱেশ আৰু আৰ্থসামাজিক ভিন্নতা দেখা যায়। দেশখনত বৰফেৰে আবৃত হিমালয় অঞ্চলত অতি শীতল জলবায়ু আৰু ৰাজস্থানৰ শুকান বালিময় মৰুভূমিত অতিপাত গৰম জলবায়ু পোৱা যায়। এই দেশখনত কোনো কোনো ঠাইত অতিবৃষ্টি হৈ বানপানীৰ সৃষ্টি কৰে আৰু অনাবৃষ্টিৰ ফলত খৰাং অৱস্থা হয়। দেশখনত ডাঙৰ ডাঙৰ গছ-গছনিৰে ভৰা অৰণ্য অঞ্চলৰ লগতে কাঁইটীয়া জোপোহা গছৰ অৰণ্যও আছে। ভাৰতবৰ্ষৰ ভূখণ্ড নানা পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি আদি বিভিন্ন ভূ-প্ৰকৃতিৰে বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ অৱস্থিতি আৰু আকাৰ সম্পৰ্কীয় বৈশিষ্ট্যখিনি আলোচনা কৰা। উত্তৰ ভাৰতবৰ্ষ দেশখন এছিয়া মহাদেশৰ দক্ষিণাংশত অৱস্থিত। দেশখনৰ উত্তৰে আছে সুউচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ, দক্ষিণে আছে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূব দিশত আছে বংগোপসাগৰ আৰু ম্যানমাৰ দেশ আৰু পশ্চিম দিশত আছে আৰৱ সাগৰ আৰু পাকিস্তান। ভাৰতবৰ্ষৰ ভূখণ্ড উত্তৰা দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈকে আৰু পূবা পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা পাকিস্তানলৈকে বিস্তৃত। ভাৰতীয় ভূভাগে প্ৰায় ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে আৰু তাত বহুতো উল্লেখযোগ্য বন্দৰ গঢ়ি উঠিছে। ভাৰতবৰ্ষৰ মূল স্থলসীমাৰ দৈৰ্ঘ্য ১৫,২০০ কিলোমিটাৰ। আকাৰৰ ফালৰ পৰা ভাৰতবৰ্ষ পৃথিৱীৰ দেশসমূহৰ ভিতৰত ৭ম স্থান দখল কৰিছে। ভাৰতবৰ্ষৰ মুঠ মাটিকালি ৩,২৮৭,২৬৩ বৰ্গ কিলোমিটাৰ। ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ ২২% জুৰি আছে। দেশখনৰ আকাৰ বিশাল আৰু ইয়াত ২৮খন ৰাজ্যৰ লগতে ৭টা বৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ৩ নম্বৰ প্ৰশ্নটো হৈছে ভূ-প্ৰকৃতিৰ ভিত্তিত ভাৰতক কেইটা অঞ্চলত ভাগ কৰিব পাৰি? চিত্ৰৰ সহায়ত বুজাই লিখা। উত্তৰ ভূ-প্ৰকৃতিৰ ভিত্তিত ভাৰতক 4টা অঞ্চলত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল আৰু আনটো হৈছে উপকূল অঞ্চল। আৰু লগতে তলৰ মানচিত্ৰত ভাৰতৰ ভূ-প্ৰকৃতিৰ অঞ্চলসমূহ দেখুওৱা হ'ল। প্ৰথমটো হৈছে ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চল। এই অঞ্চলটো ইয়াৰ উত্তৰ সীমাৰ সৈতে সংলগ্ন হৈ আছে আৰু ই কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা পূবা পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূব সীমালৈকে বিস্তৃত হৈ আছে। এই পাৰ্বত্য অঞ্চলটোৱে প্ৰায় ২৫০০ কিলোমিটাৰ দীঘল আৰু প্ৰায় ২৪০ কিলোমিটাৰৰ পৰা ৫০০ কিলোমিটাৰ পৰ্যন্ত প্ৰায় ৫,০০,০০০ বৰ্গ কিলোমিটাৰ মাটিকালি আগুৰি আছে। সাগৰ পৃষ্ঠৰ পৰা এই পাৰ্বত্য অঞ্চলৰ উচ্চতা ৮,০০০ মিটাৰৰ অধিক। খ নম্বৰটো হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই অঞ্চলটো উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজত অৱস্থিত। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটোৱে দেশখনৰ প্ৰায় ৭,০০,০০০ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে। এই অঞ্চলটোৰ অন্তৰ্গত 5খন সমভূমি হৈছে পশ্চিম সমভূমি, পাঞ্জাৱ হাৰিয়ানা সমভূমি, গংগা সমভূমি, উত্তৰ বংগ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি। হিমালয় অঞ্চলৰ পৰা প্ৰবাহিত হোৱা 3খন প্ৰধান নদী সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰৰ লগতে এই নদীবোৰৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে। ইয়াৰ পিছতো আছে দাক্ষিণাত্য মালভূমি অঞ্চল। এই অঞ্চলটো উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণ দিশত অৱস্থিত আৰু ই পুৰণি কঠিন শিলাৰে গঠিত। এই মালভূমি অঞ্চলটো উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত আৰু উত্তৰ-পূব চোটানাগপুৰ মালভূমিক সামৰি লৈ গঠিত হৈছে। সমগ্ৰ মালভূমি বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতে উত্তৰ আৰু দক্ষিণ নামে 2টা অংশত ভাগ কৰিছে। নেক্সটটো হৈছে ভাৰতবৰ্ষৰ উপকূল অঞ্চল। দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগোপসাগৰ আৰু আৰৱ সাগৰৰ পাৰত অৱস্থিত। এই অঞ্চলটোৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা 30 মিটাৰৰ পৰা 50 মিটাৰৰ ভিতৰত।
উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক হোৱা বাবে ইয়াক পূব আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভাগ কৰিব পাৰি। পূব উপকূল অঞ্চলটো বংগোপসাগৰ আৰু পূৰ্বঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত আৰু ই দক্ষিণ ভাৰতৰ আটাইবিলাক প্ৰধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু ব-দ্বীপেৰে গঠিত হয়। পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিম ঘাট পৰ্বতৰ মাজত অৱস্থিত আৰু ই উত্তৰে কামবে উপসাগৰৰ পৰা দক্ষিণে কুমাৰিকালৈকে বিস্তৃত হৈ আছে। ইয়াৰ পাছতে আছে 4 নম্বৰ প্ৰশ্নটো, ভাৰতৰ ভূ-প্ৰাকৃতিক অঞ্চলসমূহৰ চমু বৰ্ণনা দিয়া। উত্তৰ, ভাৰতৰ ভূ-প্ৰাকৃতিক অঞ্চলসমূহ হৈছে উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল আৰু ভাৰতৰ উপকূল অঞ্চল। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ 3 নম্বৰ প্ৰশ্নটোত আমি ভূ-প্ৰাকৃতিক অঞ্চলসমূহৰ বিষয়ে আলোচনা কৰিলোৱে, গতিকে ইয়াতো একেকেইটাই হয়। ইয়াৰ পাছতে আছে 5 নম্বৰ প্ৰশ্নটো, ভাৰতৰ জলবায়ুবোৰৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা। উত্তৰ, ভাৰতবৰ্ষৰ ভিন্ন অঞ্চলত ভিন্ন প্ৰকাৰৰ জলবায়ু অনুভূত হয়। জলবায়ুৰ প্ৰধান উপাদানসমূহ যেনে উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতা আদি ঠাইভেদে বেলেগ বেলেগ হয়। তাৰোপৰি ভাৰতৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে দেশখনৰ বিশালতা, বিভিন্ন ভূ-প্ৰকৃতি, উচ্চতাৰ পাৰ্থক্য, সাগৰৰ পৰা দূৰত্ব, বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰত। ভাৰতৰ প্ৰায় সোঁমাজেদি পাৰ হোৱা কৰ্কটক্ৰান্তিৰ ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ অংশত ভাগ কৰিছে আৰু ইয়াৰ উত্তৰ অংশটো পৰিছে সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে। সেইবাবে দক্ষিণ ভাৰতত অধিক গৰম অনুভূত হয়। তাৰোপৰি ভাৰতৰ ভিন্ন ভূ-প্ৰকৃতিয়ে ঠাইবোৰৰ মাজত উচ্চতাৰ তাৰতম্য আনিছে আৰু ইয়ে জলবায়ুত প্ৰভাৱ পেলাইছে। একে অক্ষাংশত অৱস্থিত যদিও উচ্চতাৰ তাৰতম্যৰ বাবে ঠাইবোৰত উত্তাপ, বায়ুৰ চাপ, বৰষুণৰ পৰিমাণ, আৰ্দ্ৰতাৰ পৰিমাণ কম বেছি হয় আৰু সেইবাবে জলবায়ু ভিন্ন হয়। অৰ্থাৎ ভাৰতত জলবায়ু ভিন্ন বৈশিষ্ট্যপূৰ্ণ। ইয়াৰ পাছতে আছে 6 নম্বৰ প্ৰশ্নটো, মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুৰ ওপৰত কিদৰে প্ৰভাৱ পেলায় ব্যাখ্যা কৰা। উত্তৰ, মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। ভাৰতৰ বছৰৰ ভিন্ন ঋতুত প্ৰধানকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বায়ু প্ৰবাহিত হয়। গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ বলে আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ বলে। দক্ষিণ-পশ্চিম মৌচুমী বতাহে আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় বাষ্প কঢ়িয়াই আনে আৰু ই পশ্চিম ঘাট পৰ্বতত বাধাপ্ৰাপ্ত হয়। তেতিয়া এই বায়ু ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ আকাৰে মাটিত পৰে। আকৌ এই বায়ুৰে মান এটি অংশ পশ্চিম ঘাট পৰ্বতৰ ওপৰেদি প্ৰবাহিত হৈ বংগোপসাগৰৰ পিনে আগবাঢ়ে। বংগোপসাগৰৰ ওপৰেদি প্ৰবাহিত হওঁতে পুনৰ অধিক জলীয় ভাৱ আহৰণ কৰি এই বায়ু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত সোমায়। এই বতাহে মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হৈ প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে। আকৌ উত্তৰ-পূব মৌচুমী বতাহ শীতকালত প্ৰবাহিত হয়। উত্তৰত অৱস্থিত হিমালয় পৰ্বতে এই চেঁচা বতাহ প্ৰবাহিত হোৱাত বাধা প্ৰদান কৰে আৰু ইয়াৰ ফলত ভাৰত প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পৰে। এই বতাহৰ একাংশ হিমালয় পৰ্বত পাৰ হৈ ভাৰতত সোমায় যদিও স্থলভাগৰ পৰা প্ৰবাহিত হোৱা বাবে এই বতাহ শুকান হয় আৰু ইয়াৰ ফলত বৰষুণ নহয়। কিন্তু এই বতাহ বংগোপসাগৰৰ ওপৰেদি আগবাঢ়োতে কিছু পৰিমাণে জলীয় বাষ্প আহৰণ কৰে আৰু এই বতাহ পূৰ্বঘাট পৰ্বতত খুন্দা খোৱাৰ ফলত ভাৰতৰ পূব উপকূলত কিছু পৰিমাণে বৰষুণ হয়। এনেদৰে মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুক প্ৰভাৱান্বিত কৰে। ইয়াৰ পাছতে আছে 7 নম্বৰ প্ৰশ্নটো, কি কি প্ৰকাৰৰ উদ্ভিদ ভাৰতবৰ্ষত পোৱা যায়? চিত্ৰ আঁকি উল্লেখ কৰা। ভাৰতবৰ্ষত প্ৰধানকৈ 6 প্ৰকাৰৰ উদ্ভিদ পোৱা যায়। সেইবোৰ হৈছে চিৰসেউজীয়া উদ্ভিদ, মৌচুমীয় উদ্ভিদ, কাঁইটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, ব-দ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ। লগতে তলৰ চিত্ৰত ভাৰতৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদসমূহ দেখুওৱা হ'ল। ইয়াৰ পাছতে 8 নম্বৰ প্ৰশ্নটো চাওঁ আহা, ভাৰতত পোৱা উদ্ভিদৰ প্ৰকাৰবোৰ আলোচনা কৰা। উত্তৰ, ভাৰতবৰ্ষত পোৱা ভিন্ন প্ৰকাৰৰ উদ্ভিদৰ বিষয়ে তলত আলোচনা কৰা হ'ল। সেইসমূহ হৈছে, প্ৰথমে আছে চিৰসেউজীয়া উদ্ভিদ। চিৰসেউজীয়া উদ্ভিদ দেখা পোৱা অঞ্চলবোৰৰ বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰতকৈ অধিক হয় আৰু গড় উত্তাপ 25 ডিগ্ৰী চেলছিয়াছৰ পৰা 27 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে।
চিৰসেউজীয়া উদ্ভিদবোৰ সাধাৰণতে ওখ প্ৰকৃতিৰ হয় আৰু এই গছবোৰ ৪৫ মিটাৰ পৰ্যন্ত ওখ হয়। বছৰৰ কোনো ঋতুতে এই উদ্ভিদৰ পাত নসৰে। পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢাল, অৰুণাচল, হিমালয়ৰ নামনি ভাগ, উজনি অসম আদি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পৰিলক্ষিত হয়। দ্বিতীয়তে মৌচুমীয়া উদ্ভিদ। মৌচুমীয়া উদ্ভিদ পোৱা অঞ্চলবোৰৰ বাৰ্ষিক বৰষুণৰ পৰিমাণ ১০০ পৰা ২০০ চেণ্টিমিটাৰ ভিতৰত থাকে আৰু গড় উত্তাপ ২৭ ডিগ্ৰী চেলছিয়াছ হয়। মৌচুমী উদ্ভিদ মৌচুমী ঋতুত হোৱা বৰষুণৰ ওপৰত নিৰ্ভৰশীল। শীতকালত এই গছবিলাকৰ পাত সৰে। মৌচুমী অৰণ্যৰ প্ৰধান উদ্ভিদ হৈছে শাল, চেগুন, চিৰিচ, চিচু, চন্দন, অৰ্জুন আদিৰ লগতে বিভিন্ন প্ৰজাতিৰ বাঁহ আদি। মৌচুমী উদ্ভিদ পোৱা কেইটামান অঞ্চল হৈছে অসম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, তামিলনাডু আদিৰ লগতে পূৰ্বঘাট পৰ্বত, পশ্চিমঘাট পৰ্বত আৰু দাক্ষিণাত্য মালভূমিৰ পূব অংশ। তৃতীয়তে কাঁইটীয়া মৰু উদ্ভিদ। কাঁইটীয়া মৰু উদ্ভিদ পোৱা অঞ্চলবোৰত বছৰি বৰষুণৰ পৰিমাণ ৫০ চেণ্টিমিটাৰতকৈ কম হয়। মৰু অঞ্চলত উত্তাপ অধিক আৰু পানীৰ অভাৱৰ বাবে গছৰ পাতবিলাক বহল নহৈ গোটা আৰু কাঁইটীয়া হয়। মৰু অঞ্চলৰ প্ৰধান উদ্ভিদ হৈছে একাচিয়া, বিভিন্ন প্ৰকাৰৰ কেকটাছ, খেজুৰ, বগৰী আদি। এই উদ্ভিদ প্ৰধানকৈ ৰাজস্থানৰ পশ্চিমাংশৰ থৰ মৰুভূমি, পঞ্জাৱৰ দক্ষিণ-পশ্চিম অঞ্চলত দেখা যায়। ইয়াৰ পাছতে তৃণজাতীয় উদ্ভিদ। তৃণজাতীয় উদ্ভিদ পোৱা অঞ্চলবোৰত বাৰ্ষিক বৰষুণৰ পৰিমাণ ৫০ৰ পৰা ১০০ চেণ্টিমিটাৰৰ ভিতৰত থাকে। তৃণজাতীয় উদ্ভিদৰ ভিতৰত প্ৰধান হৈছে চাপৰ জোপোহা গছ, ঘাঁহ, সৰু কাঁইটীয়া গছ আদি। আৰু এই উদ্ভিদ প্ৰধানকৈ উত্তৰ ভাৰতৰ পাঞ্জাৱ, কটক, মহাৰাষ্ট্ৰৰ, অন্ধ্ৰপ্ৰদেশত দেখা যায়। আৰু এই জাতীয় উদ্ভিদৰ অন্তৰ্গত হৈছে ঘাঁহ, নল, খাগৰি, ইকৰা আদি। ইয়াৰ পাছতে বদ্বীপীয় উদ্ভিদ। বদ্বীপীয় উদ্ভিদ প্ৰধানকৈ সাগৰৰ পাৰৰ বদ্বীপ অঞ্চলত দেখা যায়। আৰু এই উদ্ভিদৰ ভিতৰত প্ৰধান হৈছে সুন্দৰী, তাল, নাৰিকল ইত্যাদি। বদ্বীপীয় উদ্ভিদ প্ৰধানকৈ কচ্ছ উপসাগৰৰ উপকূল অঞ্চল, গংগা ব্ৰহ্মপুত্ৰৰ বদ্বীপ, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী আদি নৈৰ বদ্বীপ অঞ্চলত পোৱা যায়। আৰু সাগৰৰ জোৱাৰৰ ফলত হোৱা গেছৰ লগতে নদীয়ে জমা কৰা পলসুৱা মাটিত এই উদ্ভিদ জন্মে। ইয়াৰ পাছতে আছে পাৰ্বত্য উদ্ভিদ। পাৰ্বত্য অঞ্চলৰ ভিন ভিন উচ্চতাত ভিন্ন প্ৰজাতিৰ উদ্ভিদ পোৱা যায়। উচ্চতা আৰু পৰ্বত পাহাৰৰ ঢল অনুসৰি বৰষুণ, উত্তাপ আৰু মাটিৰ গুণাগুণৰ প্ৰভেদ হয়। এইবোৰ কাৰণতে পাৰ্বত্য অঞ্চলৰ উচ্চতাৰ তাৰতম্য অনুসৰি উদ্ভিদৰ প্ৰকাৰো ভিন্ন ভিন্ন হয়। ইয়াৰ পাছতে আছে ৯ নম্বৰ প্ৰশ্নটো, ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে এটি টোকা লিখা। উত্তৰ: ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে দ্বিতীয় জনবহুল দেশ। ভাৰতবৰ্ষৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে। ১৯০১ চনৰ এক তথ্য মতে ভাৰতৰ জনসংখ্যা আছিল ২,৩৮৪ কোটি, কিন্তু ২০০১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা হৈছে ১০২.৭০ কোটি। সম্প্ৰতি ভাৰতৰ মুঠ জনসংখ্যা পৃথিৱীৰ জনসংখ্যাৰ ১৬%। ১৯০১ চনৰ পৰা ২০০১ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা প্ৰায় ৪ গুণতকৈও অধিক বৃদ্ধি পাইছে। ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে উচ্চ জন্ম হাৰ, মৃত্যুৰ নিম্ন হাৰ আৰু প্ৰব্ৰজন। জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ অধিক হোৱাৰ বাবে ভাৰতবৰ্ষৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হোৱাৰ বাবে ভাৰতবৰ্ষত সাম্প্ৰতিক সময়ত খাদ্য সমস্যা, বাসগৃহৰ সমস্যা, কৃষিভূমিৰ সমস্যা, শিক্ষাৰ সমস্যা, কৰ্মসংস্থাপন তথা নিবনুৱা সমস্যাৰ দৰে কিছুমান ভয়াৱহ সমস্যাৰ সৃষ্টি হৈছে। বৰ্ধিত জনসংখ্যাৰ বাবে আজি ভাৰতৰ অৰ্থনৈতিক প্ৰগতি বাধাগ্ৰস্ত হৈছে। ইয়াৰ পাছতে আছে ১০ নম্বৰ প্ৰশ্নটো, জনসংখ্যাৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে কিয় সমান নহয় ব্যাখ্যা কৰা। এইটো ব্যাখ্যা কৰিবলৈ দিছে। উত্তৰ: ভাৰতৰ জনসংখ্যাৰ বিতৰণ দেশখনৰ সকলো ঠাইতে সমান নহয়। ইয়াৰ বহুতো কাৰণ আছে। সাধাৰণতে যিবোৰ ঠাইৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয় অথবা অৰ্থনৈতিক আৰু যাতায়াত যোগাযোগ তথা পৰিবহণ ব্যৱস্থা উন্নত নহয়, সেইবোৰ অঞ্চলত সাধাৰণতে জনবসতি পাতল হয়। আৰু আনহাতে যিবোৰ ঠাইৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল, যোগাযোগ ব্যৱস্থা উন্নত, অৰ্থনৈতিক দিশত আগবঢ়া, ব্যৱসায় বাণিজ্যৰ উপযুক্ত সুবিধা আছে, কৃষিভূমি সাৰুৱা, উদ্যোগ প্ৰতিষ্ঠানৰ সা সুবিধা আছে, তেনেবোৰ ঠাইৰ জনবসতি ঘন হয়।
আৰু তাৰোপৰি পাৰ্বত্য অঞ্চলৰ জলবায়ুৰ ভিন্নতা, বাট-পথ, শিক্ষানুষ্ঠান, চিকিৎসালয় আদিৰ বিশেষ সুবিধা নাথাকে, তেনেবোৰ ঠাইৰ জনবসতি হেৰেঙা হয়। সাধাৰণতে সমতল ভূমি অঞ্চল, নদ-নদী, উপকূল তথা উপত্যকা অঞ্চল আদিত অধিক পৰিমাণে মানুহে বসবাস কৰে। সেয়ে আমি ক'ব পাৰোঁ জনসংখ্যাৰ বিতৰণৰ ঠাই বিশেষে তাৰতম্য ঘটে। দেশখনৰ নগৰ চহৰ অঞ্চলত অধিক পৰিমাণে জনসংখ্যা বসবাস কৰে আৰু গ্ৰাম্য অঞ্চলত চহৰৰ তুলনাত কম পৰিমাণৰ লোকে বসবাস কৰে। যাতায়াত, শিল্প উদ্যোগ, ব্যৱসায় বাণিজ্যৰ সুবিধা থকা অঞ্চলবোৰত জনবসতি বেছি। আনহাতে কোনো বিশেষ সা সুবিধা নথকা অঞ্চলৰ জনবসতি হেৰেঙা হয়। ইয়াৰ পাছতে আছে 11 নম্বৰ প্ৰশ্নটো, ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিদৰে ভিন ভিন হৈছে আলোচনা কৰা। উত্তৰ: ভাৰতৰ জনসংখ্যা ঘনত্ব ভিন ভিন বা সকলো ঠাইতে সমান নহয়। ঘন জনবসতিপূৰ্ণ ঠাই বা অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব অধিক হয়। আনহাতে পাতল বা হেৰেঙা জনবসতি থকা অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম হয়। কোনো এখন দেশৰ জনসংখ্যাৰ ঘনত্ব অঞ্চলভেদে ভিন্ন হয়। জনসংখ্যাৰ ঘনত্ব ভিন্ন হোৱাৰ বহুতো কাৰক আছে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে প্ৰাকৃতিক পৰিৱেশ, ভূ-প্ৰকৃতি, জলবায়ু, কৰ্মসংস্থাপনৰ সুবিধা, শিক্ষা, স্বাস্থ্য আৰু অন্যান্য সা-সুবিধাৰ লগতে অৰ্থনৈতিক বিকাশ অন্যতম। সাধাৰণতে যিবোৰ অঞ্চলত কৃষিকাৰ্যৰ পৰ্যাপ্ত সুবিধা আছে, বাট-পথ, যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা উন্নত, শিল্প উদ্যোগ প্ৰতিষ্ঠান স্থাপনৰ সা-সুবিধা আছে, তেনেবোৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব অধিক হয়। আনহাতে যিবোৰ অঞ্চলত বুনিয়াদী সা-সুবিধাৰ অভাৱ, বাট-পথ আৰু পৰিবহণ ব্যৱস্থা অনুন্নত, জলবায়ু বসবাসৰ অনুপযোগী, তেনেবোৰ ঠাইত জনসংখ্যাৰ ঘনত্ব পাতল হয়। নদী উপত্যকা অঞ্চলৰ ভূমিভাগ সাৰুৱা, অধিকাংশ লোক কৃষিকাৰ্যত নিয়োজিত আৰু জীৱন নিৰ্বাহ সুবিধাজনক, তেনেবোৰ অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব অধিক। এনেদৰে বিভিন্ন কাৰণত ভাৰতৰ জনসংখ্যা ঘনত্বৰ ঠাই বিশেষে তাৰতম্য হোৱা দেখা যায়। ইয়াৰ পাছতে আছে 12 নম্বৰ প্ৰশ্নটো, ভাৰতৰ নগৰীয়া জনসংখ্যাৰ এটি চমুৱা ভাগ দিয়া আৰু লগতে কেইখনমান প্ৰধান চহৰৰ নগৰীয়া জনসংখ্যা বৃদ্ধিৰ তথ্য দাঙি ধৰা। উত্তৰ: ভাৰতৰ নগৰ অঞ্চলবোৰত জনবসতি অধিক হোৱা দেখা যায়। নগৰ চহৰ অঞ্চলত সুচল যাতায়াত ব্যৱস্থা, ঔদ্যোগিক উন্নয়ন আৰু নগৰীকৰণৰ ফলত জনসাধাৰণে অধিক সুবিধা লাভ কৰিব পাৰে। সেইবাবে নগৰ অঞ্চলত জনবসতি অতি ঘন হয়। 1991 চনত ভাৰতৰ নগৰীয়া জনসংখ্যা আছিল মুঠ জনসংখ্যাৰ 25%। ভাৰতৰ নগৰীয়া জনসংখ্যাৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত বহুতো নগৰ অঞ্চলৰ সৃষ্টি হৈছে। যোৱা 1981 চনত ভাৰতৰ নগৰ চহৰৰ সংখ্যা আছিল ৩,২৪৪খন আৰু ই বৃদ্ধি পাই 1991 চনত ৩,৭৬৮খন হয়। অৰ্থাৎ 10 বছৰৰ ভিতৰত ভাৰতত প্ৰায় 500খন নতুন নগৰ সৃষ্টি হৈছে। এই নতুন নগৰসমূহৰ সৃষ্টিৰ প্ৰধান কাৰণ হৈছে ঔদ্যোগিক বিকাশ তথা কৰ্মসংস্থাপনৰ সা-সুবিধা, চহৰ অঞ্চলত থকা শিক্ষা তথা স্বাস্থ্যৰ সা-সুবিধাৰ লগতে গ্ৰাম্য অঞ্চলত থকা বিভিন্ন অসুবিধাসমূহ। গ্ৰাম্য অঞ্চলত জীৱন নিৰ্বাহ পদ্ধতি অতি কষ্টকৰ হোৱা হেতুকে অধিক হাৰত জনসংখ্যা চহৰ নগৰলৈ প্ৰব্ৰজন হৈছে। ভাৰতবৰ্ষৰ 1 নিযুত বা তাতকৈ অধিক জনসংখ্যা থকা চহৰৰ সংখ্যা হৈছে 23খন। ভাৰতবৰ্ষৰ অতি জনবহুল মহানগৰী কেইখন হৈছে মুম্বাই, কলিকতা, দিল্লী আৰু চেন্নাই। জনসংখ্যাৰ ভিত্তিত ভাৰতৰ ভিতৰত সৰ্ববৃহৎ চহৰ হৈছে মুম্বাই। মুম্বাইৰ পাছতে স্থান লাভ কৰিছে কলিকতা, দিল্লী আৰু চেন্নাই। 2001 চনৰ লোকপিয়ল মতে ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত দিল্লীত জনসংখ্যাৰ ঘনত্ব অধিক আৰু অৰুণাচল প্ৰদেশত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন। দিল্লীত প্ৰতি বৰ্গ কিলোমিটাৰত গড়ে 6,352 জন লোক বসবাস কৰে আৰু তাৰ বিপৰীতে অৰুণাচল প্ৰদেশত প্ৰতি বৰ্গ কিলোমিটাৰত গড়ে 13 জন লোক বসবাস কৰে। ইয়াৰ পাছতে 13 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটাৰ বৈশিষ্ট্য আলোচনা কৰা। ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটা হৈছে ফল-মূল আৰু শাক-পাচলি কৃষি অঞ্চল, ধান মৰাপাট চাহ কৃষি অঞ্চল, ঘেঁহু আৰু কুঁহিয়াৰ কৃষি অঞ্চল, মিলেট আৰু তেলগুটি শস্য অঞ্চল, মাকৈ আৰু মোটা দানাযুক্ত শস্য অঞ্চল, কপাহ কৃষি অঞ্চল, মছলাজাতীয় আৰু ৰোপণ শস্য অঞ্চল। আৰু লগতে তলত ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটাৰ বৈশিষ্ট্যসমূহ
আলোচনা কৰিম। কড হৈছে ফল-মূল আৰু শাক। পাচলি কৃষি অঞ্চলটো কাশ্মীৰৰ পৰা উত্তৰ পূবলৈকে বিস্তৃত হৈ আছে। এই যিটো ফল-মূল আৰু শাক-পাচলি কৃষি অঞ্চল এইটো কাশ্মীৰৰ পৰা একেবাৰে উত্তৰ পূবলৈকে বিস্তৃত হৈ আছে বুলি কৈছে। এই অঞ্চলৰ উত্তৰ-পশ্চিম অংশত বাৰ্ষিক বৃষ্টিপাত ৬০ ছেণ্টিমিটাৰতকৈও কম হয় আৰু পূব অংশত ২০০ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। পশ্চিম হিমালয়ৰ পাহাৰীয়া অঞ্চলত বিভিন্ন নাতিশীতোষ্ণ ফল-মূল আপেল, নৰা বগৰী, চেৰী বগৰী, এপ্ৰিকোট আদিৰ খেতি কৰা হয়। দ্বিতীয়তে ধান মৰাপাট চাহ কৃষি অঞ্চল। এই অঞ্চলটোৱে অসমকে ধৰি অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মেঘালয়, পশ্চিমবংগ, উৰিষ্যাৰ লগতে বিহাৰৰ উত্তৰ আৰু পূব অংশ আৰু উত্তৰ প্ৰদেশৰ তৰাই অঞ্চলক সামৰি লৈছে। এই অঞ্চলটো বিস্তীৰ্ণ নিম্নভূমি, নদীৰ ব-দ্বীপ আৰু উপত্যকাৰ পলসুৱা মাটিৰে পৰিপূৰ্ণ আৰু ইয়াত দক্ষিণ-পশ্চিম মৌচুমীৰ ফলত বৰষুণ হয়। এই অঞ্চলত থকা পলসুৱা মাটি প্ৰচুৰ বৃষ্টিপাত আৰু গ্ৰীষ্মকালৰ উচ্চ উত্তাপৰ বাবে যথেষ্ট পৰিমাণে ধান উৎপাদন হয়। অসমৰ উজনি ব্ৰহ্মপুত্ৰ উপত্যকা, ত্ৰিপুৰা আৰু উত্তৰংগত চাহ খেতি হয় আৰু গংগা সমভূমি আৰু ব-দ্বীপ অঞ্চলৰ লগতে পূব উপকূল অঞ্চলত মৰাপাটৰ খেতি কৰা হয়। ইয়াৰ পিছতে ঘেঁহু আৰু কুঁহিয়াৰ কৃষি অঞ্চল। এই অঞ্চলটো বিহাৰৰ উত্তৰ অংশ আৰু উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা, মধ্যপ্ৰদেশৰ পশ্চিমাঞ্চল আৰু ৰাজস্থানৰ উত্তৰ-পূব অংশৰ ভিতৰত পৰে। ইয়াৰ মাটিও পলসুৱা হয় আৰু মধ্যম পৰিমাণৰ বৰষুণ হয়। ইয়াৰ প্ৰধান শস্য হৈছে ঘেঁহু আৰু কুঁহিয়াৰ আৰু এই অঞ্চলৰ শুকান ঠাইবোৰত জলসিঞ্চনৰ সহায়ত কৃষি কাৰ্য কৰা হয়। ইয়াৰ পিছতো আছে মিলেট আৰু তেল শস্য অঞ্চল। এই অঞ্চলটোৱে কৰ্ণাটক মালভূমিৰ লগতে তামিলনাডুৰ কিছু অংশ, অন্ধ্ৰপ্ৰদেশৰ দক্ষিণাঞ্চল আৰু কেৰেলাৰ পূব অংশ সামৰি লৈছে। এই অঞ্চলৰ মাটিভাগ অলপ কম সাৰুৱা হয়। এই অঞ্চলৰ প্ৰধান শস্যসমূহ হৈছে বজৰা, ৰাগি, জোৱাৰ, বাদাম, সৰিয়হ আৰু অন্যান্য মাহজাতীয় শস্যসমূহ। ইয়াৰ পাছতে মাকৈ আৰু মোটা দানাযুক্ত শস্য অঞ্চল। এই অঞ্চলৰ অন্তৰ্গত ঠাইসমূহ হৈছে পশ্চিম ৰাজস্থান, উত্তৰ গুজৰাটৰ অৰ্ধমৰু অঞ্চল আৰু মৰু অঞ্চলবোৰ। ইয়াৰ মাটিভাগো পলসুৱা হয় আৰু পশ্চিম অংশৰ মাটিভাগ বালিয়া হয়। ইয়াত বৰষুণৰ পৰিমাণ অতি কম হয় বাবে জলসিঞ্চন পদ্ধতিৰে কৃষি কাৰ্য কৰা হয়। ইয়াৰ পাছতে কপাহ কৃষি অঞ্চলটো। এই অঞ্চলটো প্ৰধানকৈ ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত আৰু অঞ্চলটোৰ নদী উপত্যকা কলা মাটিৰে আবৃত বাবে প্ৰচুৰ পৰিমাণে কপাহ উৎপাদন হয়। এই অঞ্চলটো এক বৃষ্টিছায়া অঞ্চল আৰু ইয়াত বাৰ্ষিক বৰষুণৰ পৰিমাণ ৭৫ ছেণ্টিমিটাৰৰ পৰা ১০০ ছেণ্টিমিটাৰৰ ভিতৰত হয়। ইয়াৰ পাছতে মছলাজাতীয় আৰু ৰোপণ শস্য অঞ্চলটোৱে পূব আৰু পশ্চিম উপকূলীয় সমভূমিকে আদি কৰি আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপক সামৰি লৈছে। এই অঞ্চলত উৎপাদিত প্ৰধান মছলাজাতীয় আৰু ৰোপণ শস্য হৈছে ৰবৰ, টপিঅকা, জালুক, ইলাচি আদি। ইয়াৰ পাছতে আছে ১৪ নম্বৰ প্ৰশ্নটো। ভাৰতৰ প্ৰধান শিল্প অঞ্চলকেইটা মানচিত্ৰত চিহ্নিত কৰি প্ৰত্যেকটো অঞ্চলৰে চমু বৰ্ণনা দিয়া। উত্তৰ: ভাৰতৰ প্ৰধান শিল্প অঞ্চলকেইটা হৈছে হুগলী শিল্প অঞ্চল, মুম্বাই পুনা শিল্প অঞ্চল, আহমেদাবাদ চুৰাট শিল্প অঞ্চল, মাদুৰাই কইম্বাটুৰ বাংগালোৰ শিল্প অঞ্চল আৰু পিছৰটো হৈছে ছোটানাগপুৰ শিল্প অঞ্চল। আৰু লগতে মানচিত্ৰত ভাৰতৰ প্ৰধান শিল্প অঞ্চলসমূহ চিহ্নিত কৰা হ'ল। আৰু লগতে কৈছে যে প্ৰত্যেকটো অঞ্চলৰ চমু বৰ্ণনা দিবলৈ, গতিকে প্ৰথমটো হৈছে ভাৰতৰ হুগলী শিল্প অঞ্চল। এই অঞ্চলটো কলিকতা চহৰৰ হুগলী নদীৰ পাৰত গঢ়ি উঠিছে। আৰু এই অঞ্চলটোৰ প্ৰধান উদ্যোগ কেন্দ্ৰসমূহ হৈছে নয়াহাটী, জগদ্দল, চামনগৰ, ত্ৰিবেণী, বেলুৰ, লিলুৱাহ, আন্দোল আদি। ইয়াৰ পাছতে মুম্বাই পুনা শিল্প অঞ্চল। এই অঞ্চলটো বস্ত্ৰশিল্পক কেন্দ্ৰ কৰি গঢ়ি উঠিছে আৰু এই অঞ্চলৰ বস্ত্ৰশিল্পৰ প্ৰধান কেন্দ্ৰসমূহ হৈছে মুম্বাই, ভিলে পাৰ্লে, থানে, ভাণ্ডুপ আৰু পুনা। আৰু এই অঞ্চলটোত পেট্ৰলিয়ামৰ ওপৰত ভিত্তি কৰি পেট্ৰলিয়াম ভিত্তিক ৰাসায়নিক উদ্যোগ, কৃত্ৰিম সূতা প্ৰস্তুত কৰা উদ্যোগ আদি গঢ়ি উঠিছে। ইয়াৰ পাছতে আহমেদাবাদ চুৰাট শিল্প অঞ্চল। এই অঞ্চলৰ প্ৰধান উদ্যোগসমূহ হৈছে পেট্ৰকেমিকেল উদ্যোগ, ৰাসায়নিক সাৰ উদ্যোগ, কৃত্ৰিম আঁহজাতীয় বস্ত্ৰ উৎপাদিত শিল্প উদ্যোগ, ৰাসায়নিক দ্ৰব্য আৰু বস্ত্ৰ নিৰ্মাণ উদ্যোগ। পূৰ্বতে এই অঞ্চলত প্ৰধানকৈ বস্ত্ৰ উদ্যোগ আছিল যদিও সম্প্ৰতি প্ৰাকৃতিক গেছ আৰু তেলৰ ওপৰত ভিত্তি কৰিয়ে বহুতো ৰাসায়নিক কল কাৰখানা গঢ়ি উঠিছে।
ইয়াৰ পিছতো মাদুৰাই, কইম্বাটুৰ, বাংগালোৰ শিল্প অঞ্চল। এই অঞ্চলটো প্ৰধানকৈ বস্ত্ৰ উদ্যোগৰ বাবেই বিখ্যাত হয়। এই অঞ্চলটোত বস্ত্ৰ উদ্যোগৰ লগতে চৰকাৰী পৃষ্ঠপোষকতাত বহুতো যন্ত্ৰপাতি উদ্যোগ, ভাৰতীয় টেলিফোন উদ্যোগ, বিমান উদ্যোগ আদি গঢ়ি উঠিছে। একেবাৰে শেষৰটো হৈছে চোটানাগপুৰ শিল্প অঞ্চল। এই অঞ্চলটো প্ৰধানকৈ চোটানাগপুৰ মালভূমি অঞ্চলত পোৱা খনিজ পদাৰ্থৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। আৰু এই অঞ্চলৰ প্ৰধান উদ্যোগসমূহ হৈছে খনিজ পদাৰ্থ খনন উদ্যোগ, ধাতু উদ্যোগ, ইঞ্জিনিয়াৰিং উদ্যোগ আৰু ৰাসায়নিক উদ্যোগ। এতিয়া আহিলে 15 নম্বৰ প্ৰশ্নটো। ইয়াত আছে চমু টোকা লিখা। কি কি দিছে? উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, ভাৰতীয় অৰ্থনীতিত কৃষিৰ গুৰুত্ব, মৌচুমী উদ্ভিদ, ভাৰতৰ মৌচুমী বতাহ আৰু বৰষুণ, ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ, ভাৰতৰ জনসংখ্যা বিতৰণৰ অসমতাৰ কাৰণসমূহ, লাভা মৃত্তিকা, ভৌগোলিক শিল্প অঞ্চল, উত্তৰ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য, দক্ষিণ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য, ভাৰতীয় দ্বীপসমূহ আৰু আনটো হৈছে হিমালয় পাৰ্বত্য অঞ্চল। এই চমুটোকাসমূহ তোমালোকক সুন্দৰকৈ দিয়া হৈছে, তোমালোকে ভালদৰে চাই লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন এনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা, তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।